ৰাতি টোপনিৰ পূৰ্বে বিচনাত শুই 3টা সূৰা পঢ়িলে সকলো সমস্যা সমাধান হ'ব, বিপদ আপদ বালা মুসিবত দূৰ হৈ যাব, জীৱনত বৰকত হ'ব, ঘৰ সংসাৰত আই উন্নতি হ'ব। যিসকলে ইনকাম কৰে, ৰোজগাৰ কৰে, আল্লাহ তাআলাই তেওঁলোকৰ ৰোজগাৰত প্ৰচুৰ বৰকত দান কৰিব, জীৱনত শান্তি আহিব। আপোনাৰ ঘৰত কোনো চোৰ ডকাইত সোমাব নোৱাৰে, কোনো হিংস্ৰ প্ৰাণী আপোনাক কোনো ক্ষতি কৰিব নোৱাৰে, আপোনাৰ দোকানত জুই নালাগে, আল্লাহ তাআলাই কুদৰতীভাৱে আপোনাক হেফাজত কৰিব। এজন ফিৰিস্তা আপোনাৰ কাৰণে নিযুক্ত কৰি দিব, আল্লাহৰ ফিৰিস্তা গোটেই ৰাতি আপোনাক গাৰ্ড দিব, আপোনাৰ জান মালৰ হেফাজত কৰিব। সুবহানাল্লাহ। এই আমল অতি সহজ হয়, সকলোৱে এই 3টা সূৰা জানে। ৰাতি টোপনিৰ পূৰ্বে বিচনাত এইখিনি আমল আপুনি কৰিব লাগে। মনত ৰাখিব, যেতিয়া আপুনি ৰাতি শুবলৈ যায়, খানা পিনা কৰাৰ পিছত, ৰাতি ঈশা নামাজৰ পিছত খানা পিনা কৰি যেতিয়া আপুনি শুবলৈ যায়, বিচনাত শোৱাৰ পূৰ্বে আপুনি সুন্দৰকৈ অজু কৰি ল'ব। অজু নোহোৱাকৈও এই সূৰা আপুনি পঢ়িব পাৰে। যদি শৰীৰ পাক থাকে, অজু নাথাকিলেও এইখিনি আমল কৰিব পাৰি, কিন্তু অজু কৰি লোৱাটো বেছি ভাল হয়। আল্লাহ তাআলাই 2 শ্ৰেণীৰ মানুহক বেছি ভাল পায়। ইন্নাল্লাহা ইউহিব্বুত তাওয়াবিন ওয়া ইউহিব্বুল মুতাতাহহিরিন। নিশ্চয় আল্লাহ তাআলাই তওবাকাৰীসকলক আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাকাৰীক আল্লাহ তাআলাই পছন্দ কৰে আৰু ভাল পায়। সেইকাৰণে আপুনি টোপনিৰ পূৰ্বে সুন্দৰকৈ অজু কৰি ল'ব। অজু কৰাৰ আৰু এটা মতলব হৈছে, যদি আপুনি এনি টাইম অজু সহিত থাকে, আল্লাহ তাআলাই আপোনাৰ মৰ্যাদা বৃদ্ধি কৰি দিব, আপোনাৰ সন্মান বৃদ্ধি কৰি দিব। আল্লাহু আকবার। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া মেআৰাজত গৈছিল, আল্লাহ তাআলাই তেখেতৰ হাবিব জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আল্লাহৰ আৰশলৈ মাতিছিল। এই কায়নাতৰ ভ্ৰমণ কৰাইছে, জান্নাত জাহান্নামৰ ভ্ৰমণ কৰাইছে। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সিদরাতুল মুনতাহাত যেতিয়া গৈ পালে, সিদরাতুল মুনতাহাত হযরতে বিলাল রাদিয়াল্লাহু আনহুৰ খোজৰ আৱাজ পাইছিল। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আগুৱাই যায় আৰু সেই মানুহজন আৰু আগুৱাই যায়। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম অলপ পৰ গৈ সেই মানুহজনক লগ নাপালে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া মেআৰাজৰ পৰা উভতি আহে, হযরতে বিলাল রাদিয়াল্লাহু আনহুক মাতিলে, হে বিলাল, তুমি কি আমল কৰা? হযরতে বিলাল রাদিয়াল্লাহু আনহু কয়, ইয়া রাসূলুল্লাহ, মই আপোনাৰ গোলাম হয়। ইয়া ৰাসূলুল্লাহ, মইতো বহুত আমল নাজানো, বহুত আমলতো মই কৰিব নোৱাৰোঁ। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, নহয়, তুমি এনেকুৱা কি খাস আমল কৰা যিটো নেকি এনি টাইম তুমি কৰা? হযরতে বিলাল রাদিয়াল্লাহু আনহু কয়, মই এনি টাইম এটা আমল কৰোঁ, সেইটো হৈছে মোৰ অজু যেতিয়াই ভংগ হৈ যায়, মই লগে লগে অজু কৰি লওঁ। আল্লাহু আকবার। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, আল্লাহ তাআলাই তোমাৰ এই আমল ইমানেই পছন্দ কৰিছে, আল্লাহ তাআলাই ইমানেই ভাল পাইছে, যাৰ কাৰণে মই সিদরাতুল মুনতাহাত পৰ্যন্ত, হে বিলাল, তোমাৰ খোজৰ আৱাজ মই পাইছোঁ। আল্লাহু আকবার। এনি টাইম অজু ৰাখিলে আল্লাহ তাআলাই সন্মান মৰ্যাদা বৃদ্ধি কৰি দিয়ে। সেইকাৰণে যেতিয়াই অজু ভংগ হৈ যায়, লগে লগে অজু কৰি ল'ব লাগে। এটা কথা মনত ৰাখিব, এজন মুমিনে এনি টাইম যদি অজু ৰাখিব নোৱাৰে, কমসে কম এজন মুমিনৰ শৰীৰ অপবিত্ৰ থাকিব নোৱাৰে, নাপাক থাকিব নোৱাৰে, এনি টাইম কমসে কম পাক থাকিব লাগিব। কাৰণ মালাকুল মউত কেতিয়া উপস্থিত হৈ যায় কোনেও নাজানে। যদি সেই সময়ত আপোনাৰ মোৰ শৰীৰ নাপাক থাকে, অপবিত্ৰ থাকে, তেতিয়া কলিমা নসিব নহ'ব। মৃত্যুৰ সময়ত যদি কলিমা নসিব হৈ যায়, সেইজনতকৈ সৌভাগ্যৱান আৰু কোনো হ'ব নোৱাৰে। মান ক্বালা লা ইলাহা ইল্লাল্লাহ দাখালাল জান্নাহ। যি ব্যক্তি লা ইলাহা ইল্লাল্লাহ পাঠ কৰিলে, অৰ্থাৎ সাকৰাতৰ সময়ত যাৰ কলিমা নসিব হ'ল, সেইজন ব্যক্তি আল্লাহ তাআলাৰ জান্নাতত প্ৰৱেশ কৰিব পাৰিব। আল্লাহু আকবার। আনহাতে টোপনি হৈছে মৌতৰ আধা ৰাস্তা। আমি যেতিয়া টোপনি যাওঁ, একোৱে গম নাপাওঁ। আমি এতিয়া টোপনি গৈছোঁ, কালি পুৱতিৰ সূৰ্য যে মই দেখিবলৈ পাম, তাৰ কোনো গ্যাৰাণ্টি নাই। সেইকাৰণে টোপনিৰ পূৰ্বে সুন্দৰকৈ অজু কৰি পবিত্ৰতাৰ সৈতে আমি বিচনাত শুবলৈ যাব লাগে। কাৰণ যদি এই অৱস্থাত মোৰ মৃত্যু হৈ যায়, আল্লাহ তাআলাই মোক কলিমা নসিব কৰাব, মোক আখিৰাতত জান্নাত দান কৰিব। সুবহানাল্লাহ। সেইকাৰণে ৰাতি টোপনিৰ পূৰ্বে সুন্দৰ কৰি আপুনি অজু কৰি ল'ব। যদি অজু আছে কোনো কথা নাই, যদি অজু নাই নতুনকৈ অজু কৰি ল'ব। সুন্দৰকৈ অজু কৰি যেতিয়া আপুনি ঘৰত আহে, ঘৰত অহাৰ পিছত আপুনি দৰ্জা খিৰিকীবোৰ যেতিয়া বন্ধ কৰিব, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, কমসে কম বিসমিল্লাহ কৈ আপুনি দৰ্জা খিৰিকী বন্ধ কৰিব। মনত ৰাখিব, যদি আপুনি দৰ্জা খিৰিকী বন্ধ কৰোঁতে আপুনি বিসমিল্লাহ পাঠ কৰে, তেতিয়াহ'লে আপোনাৰ সেই দৰ্জা, সেই খিৰিকী দি শয়তান সোমাব দূৰৰ কথা, শয়তানে স্পৰ্শ কৰিব নোৱাৰে। হাদিস শরীফত আহিছে, রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে, কুল্লু আমরিন জি বালিল লাম ইউবদা বিবিসমিল্লাহি ফাহুয়া আকতা আও আজজাম। প্রত্যেক সেই ভাল কাম যিটো নেকি শরীয়তে বাধা কৰা নাই, তেনেকুৱা ভাল কাম যদি বিসমিল্লাহ পঢ়ি আৰম্ভ কৰা নহয়, সেই কাম আধৰুৱা হৈ যায়, বেবৰকতি হৈ যায়, তাতে শয়তানৰ হাত লাগি যায়। যদি বিসমিল্লাহ পঢ়ি সেই কাম কৰা হয়, তাতে শয়তানৰ কোনো হাত নাথাকে, আল্লাহ তাআলাই তাতে ৰহমত বৰকত নাজিল কৰে।
যদি আপুনি দৰ্জা খিৰিকী বন্ধ কৰোঁতে বিছমিল্লাহ পঢ়িছে, শয়তান সোমাব দূৰৰ কথা, স্পৰ্শ কৰিব নোৱাৰে। সেইকাৰণে দৰ্জা খিৰিকী বন্ধ কৰিব, বিছমিল্লাহ পঢ়িব, লাইট অফ কৰিব, বিছমিল্লাহ পঢ়িব। ইয়াৰ পিছত যেতিয়া আপুনি বিচনাত শুবলৈ যায়, যদি পাৰে ৰাতি টোপনিৰ পূৰ্বে আপুনি 2 ৰাকাত নফল নামাজ আদায় কৰি ল'ব। যদি নফল নামাজ নপঢ়েও, বিচনাত শুবলৈ যোৱাৰ পূৰ্বে বিচনাত 3বাৰকৈ আপুনি ঝাৰু দিব, বিচনা পৰিষ্কাৰ কৰি ল'ব। উপদেশতকৈ আৰ্শী ভাল। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমল কৰি দেখাইছে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত হয় ৰাতি বিচনাত যেতিয়া শুবলৈ যায় বিচনাত 3বাৰকৈ ঝাৰু দিয়ে। কাৰণ ইয়াতে কথাটো হৈছে, মেইন পইণ্টটো হৈছে যে আপোনাৰ সেই বিচনাত কোনো বিষাক্ত পোকামাকড় থাকিব পাৰে। আপোনাৰ টোপনি অৱস্থাত যদি কোনো বিষাক্ত পোকামাকড়ে ধ্বংসন কৰে, আপোনাৰ জানৰ খাতৰা আহি যাব পাৰে। সেইকাৰণে যদি আপুনি এই সুন্নতৰ ওপৰত আমল কৰে, এটা হৈছে যে নবীৰ সুন্নত আমল কৰাৰ কাৰণে আপুনি সৱাব পাব। দ্বিতীয় নম্বৰত, কোনো বিষাক্ত পোকামাকড়ে আপোনাক ধ্বংসন কৰিব নোৱাৰে, সেইবোৰৰ পৰা আপুনি নিৰাপদে থাকিব, আল্লাহ তাআলা আপোনাক হেফাজত কৰিব। সেইকাৰণে নবীৰ এই সুন্নত আমল আপুনি কৰি ল'ব। ইয়াৰ পিছত যেতিয়া শুবলৈ যায়, আপুনি শুই শুইও এই সূৰাখিনি পঢ়িব পাৰে, বা বিচনাত বহি বহিও এইখিনি সূৰা আপুনি পঢ়িব পাৰে। বিচনা যাতে আপোনাৰ পাক পবিত্ৰ থাকে, কোনো নাপাকি যাতে নাথাকে। আপুনি বিচনাত বহি প্ৰথমতে বিছমিল্লাৰ সৈতে সূৰা ইখলাছ 3বাৰ পাঠ কৰিব। বিছমিল্লাহিৰ ৰহমানিৰ ৰহিম, কুল হুৱাল্লাহু আহাদ, আল্লাহুছ সামাদ, লাম ইয়ালিদ ওয়া লাম ইউলাদ ওয়া লাম ইয়াকুল লাহু কুফুৱান আহাদ। এই সূৰা যদি আপুনি এবাৰ পাঠ কৰে, কুরআনে কাৰিমৰ 10 পাৰা তিলাওয়াতৰ সওয়াব পোৱা যায়। সুবহানাল্লাহ। 2বাৰ পাঠ কৰিলে 20 পাৰা তিলাওয়াতৰ সওয়াব, আৰু 3বাৰ পাঠ কৰিলে কুরআনে কাৰিম খতম কৰাৰ সওয়াব আল্লাহ তাআলা আপোনাক দান কৰিব। আল্লাহু আকবার। এই সূৰাৰ ইমানেই ফজিলত হয়, হাদিস শরীফত আহিছে, মান ক্বাৰা সূরাতাল ইখলাস 10 মাররাত বানাল্লাহু লাহু কাসরান ফিল জান্নাহ। যে ব্যক্তি সূরা ইখলাস 10 বার পাঠ করিলে আল্লাহ তাআলা সেই ব্যক্তির কারণে জান্নাতত একটি বিল্ডিং, একটা বালাখানা তৈয়ার করে দিব। আল্লাহু আকবার। আল্লাহর রসুল জনাবে মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম এদিন এখন বহি আছিল, আৰু নবীৰ ওচৰত উপস্থিত আছিল হযরতে জিব্রাইল আলাইহিস সালাম, যিজন ওহীৰ ফিৰিস্তা হয়। ওচৰদি গৈ আছিল হযরতে আবু যৰ গফফাৰী রাদিয়াল্লাহু আনহু। লগে লগে হযরতে জিব্রাইল আলাইহিস সালামে কয়, ইয়া রাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, ৰাস্তা দি গৈ থকা মানুহজন আপোনাৰ সাহাবা আবু যৰ গফফাৰী নহয় জানো? নবী সাল্লাল্লাহু আলাইহি সাল্লাম আচৰিত হৈ গ'ল। এইজন যে মোৰ সাহাবা আবু যৰ গফফাৰী হয়, জিব্রাইলে কেনেকৈ চিনি পায়? আল্লাহৰ ফিৰিস্তাই কেনেকৈ জানিলে? হযরতে জিব্রাইল আলাইহিস সালামক নবী সাল্লাল্লাহু আলাইহি সাল্লাম প্ৰশ্ন কৰিলে, হে ভাই জিব্রাইল, এইজন যে মোৰ সাহাবা আবু যৰ গফফাৰী হয়, তুমি কেনেকৈ চিনি পোৱা? হযরতে জিব্রাইল আলাইহিস সালামে কয়, ইয়া রাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, আপোনাৰ সাহাবা আবু যৰ গফফাৰীক মই অকল চিনি নাপাওঁ, মই তাক ভাল পাওঁ, মুহাব্বত কৰোঁ। অকল ময়ে নহয়, এই আসমান জমিনৰ সকলো ফিৰিস্তাই আবু যৰ গফফাৰীক ভাল পায়, মুহাব্বত কৰে, তাৰ জীৱনৰ শান্তিৰ কাৰণে দোয়া কৰি থাকে। আল্লাহু আকবার। খুদ আল্লাহ তাআলাই আবু যৰ গফফাৰীক ভাল পায়, মুহাব্বত কৰে। নবী সাল্লাল্লাহু আলাইহি সাল্লামে হযরতে জিব্রাইল আলাইহিস সালামক সুধিলে, হে ভাই জিব্রাইল, আবু যৰে এনেকুৱা কি আমল কৰে যাৰ কাৰণে তুমি ভাল পোৱা, তুমি মুহাব্বত কৰা, আসমান জমিনৰ ফিৰিস্তাই দোয়া কৰে, খুদ আল্লাহ ভাল পায়, মুহাব্বত কৰে, কাৰণটো কি? আবু যৰৰ এনেকুৱা কি আমল আছে? হযরতে জিব্রাইল আলাইহিস সালামে আরজ করে, ইয়া রাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, আপনার সাহাবা আবু যর গফফারী রাদিয়াল্লাহু আনহু এনি টাইম সূরা ইখলাস পাঠ করে থাকে। আল্লাহু আকবার। সূরা ইখলাসের ইমানে সম্মান, ইমানে মর্যাদা হয়, ইমানে ফজিলত হয়, কিয়নো এই সূরার মাজত আল্লাহ তাআলার তাওহীদৰ পৰিচয় দিয়া হৈছে। কুল হুৱাল্লাহু আহাদ। হে নবী, আপুনি কৈ দিয়ক, আল্লাহ এক অদ্বিতীয়, আল্লাহ আল্লাহুস সামাদ, আল্লাহ বেনিয়াজ হয়, আল্লাহ তাআলা কারো মুখাপেক্ষী নহয়। লাম ইয়ালিদ ওয়া লাম ইউলাদ, আল্লাহ তাআলা কাৰোবাৰ পৰা জন্ম লোৱাও নাই, কাৰোবাক জন্ম দিয়াও নাই। এই ৰিষ্টা, এই বন্ধনৰ পৰা আল্লাহ পাক মুক্ত হয়। ওয়া লাম ইয়াকুল লাহু কুফুৱান আহাদ, আল্লাহ তাআলাৰ সমতুল্য কোনো নাই। লা মিছলা লাহু ওয়া লা মিছালা লাহু, আল্লাহ তাআলাৰ মিছিল কোনো নাই, আল্লাহ তাআলাৰ মিছাল কোনো হ'ব নোৱাৰে। আল্লাহ তাআলাৰ সুন্দৰকৈ এই সূৰাৰ মাজত পৰিচয় দিয়া হৈছে। সেইকাৰণে এই সূৰা আমি বেছি বেছি পাঠ কৰিব লাগে। এই সূৰা যিমান বেছি আপুনি পঢ়িব, আল্লাহ তাআলাই জীৱনত ৰহমত বৰকত নাজিল কৰিব, আল্লাহ তাআলা ৰাজি খুশি হৈ যাব। কোনো বান্দাৰ প্ৰতি যেতিয়া আল্লাহ খুশ হৈ যায়, যেতিয়া আল্লাহ তাআলা ৰাজি হৈ যায়, এই কায়নাতৰ সকলোৱে সেইজনক মুহাব্বত কৰিবলৈ আৰম্ভ কৰে। আল্লাহু আকবার। সেইকাৰণে এনি টাইম আমি সূৰা ইখলাস পাঠ কৰিব লাগে। ৰাতি টোপনিৰ পূৰ্বে কমচে কম 3বাৰ সূৰা ইখলাস আমি পাঠ কৰিব লাগে। দ্বিতীয় নম্বৰত যিটো সূৰা আপুনি পঢ়িব, সূৰা বাকাৰাৰ আয়াত হয় আয়াতুল কুৰসি। বিসমিল্লাহির রহমানির রহিম, আল্লাহু লা ইলাহা ইল্লা হুয়াল হাইয়ুল কাইয়্যুম, লা তাখুযুহু সিনাতু ওয়া লা নাওম, লাহু মা ফিস সামাওয়াতি ওয়া মা ফিল আরদ, মান যাল্লাযী ইয়াশফাউ ইনদাহু ইল্লা বিইজনিহি, ইয়ালামু মা বাইনা আইদিহিম ওয়া মা খালফাহুম, ওয়া লা ইউহীতুনা বিশাইইন মিন ইলমিহি ইল্লা বিমা শাআ,
ওয়াসিআ কুরসিয়ুহুস সামাওয়াতি ওয়াল আরদ ওয়া লা ইয়াউদুহু হিফযুহুমা ওয়া হুয়াল আলিয়্যুল আযীম। আয়াতুল কুরসির ইমানই ফজিলত হয় যদি আয়াতুল কুরসি রাতে টোপনির পূর্বে আপনি এবার পাঠ করে আল্লাহ তাআলা আপনার কারণে স্পেশালি একজন ফেরেশতা নিযুক্ত করে দিব। আল্লাহু আকবার। আল্লাহর এই ফেরেশতা আপনার জান মালৰ হেফাজত কৰিব। আপোনাৰ ঘৰত চোৰ ডকাইত সোমাব নোৱাৰে, কোনো হিংস্ৰ প্ৰাণীয়ে কোনো ক্ষতি কৰিব নোৱাৰে, আপোনাৰ দোকানত জুই নালাগে, আল্লাহ তাআলাই আপোনাৰ জান মালৰ হেফাজত কৰিব, কুদৰতীভাৱে আপোনাক গাৰ্ড দিয়া হ'ব। আল্লাহু আকবার। এই আয়াতুল কুরসির ইমানে ফজিলত হয়। হাদিস শরীফত আহিছে যে ব্যক্তি 5 ওয়াক্ত নামাজৰ পিছত 5 ওয়াক্ত ফরজ নামাজৰ পিছত যে ব্যক্তি আয়াতুল কুরসি এবাৰকৈ পাঠ কৰে, বুকুত ফুক দিয়ে, মালাকুল মৌতে সেইজন ব্যক্তিৰ জান এনেকৈ কবজ কৰিব যিদৰে সন্তান মাকৰ স্তনত গাখীৰ খাই থাকে আৰু দুনিয়াৰ একোৱেই গম নাপায়। সেইজন ব্যক্তিৰ মৃত্যুৰ যন্ত্ৰণা আল্লাহ তাআলাই আসান কৰি দিব। সুবহানাল্লাহ। অন্য রিবায়তত আহিছে যে ব্যক্তি বেশি বেশি আয়াতুল কুরসি পাঠ কৰি থাকে সেইজন ব্যক্তি জান্নাতত যোৱাৰ কাৰণে এটা বস্তুই বাধা হৈ থাকে, সেইটো হৈছে তাৰ মৌত। অর্থাৎ মানুহজনৰ মৃত্যু হোৱাৰ লগে লগে সেইজন ব্যক্তি আল্লাহৰ জান্নাতত প্ৰৱেশ কৰিব। সুবহানাল্লাহ। সেই কাৰণে আয়াতুল কুরসি আমি ৰাতি কমসে কম 5 ওয়াক্ত নামাজৰ পিছত ফরজ নামাজৰ পিছত এবাৰকৈ আমি সকলোৱে পাঠ কৰিম আৰু ৰাতি প্ৰতি ৰাতি যেতিয়া টোপনিত যাওঁ টোপনিত যোৱাৰ পূৰ্বে আয়াতুল কুরসি এবাৰ পাঠ কৰিম। আয়াতুল কুরসি এবাৰ পাঠ কৰিলে আল্লাহ তাআলাই আপোনাক কুদৰতীভাৱে এজন ফেৰেশতা নিযুক্ত কৰি দিব, আপোনাৰ জান মালৰ হেফাজত কৰিব, কোনো কিছুৱে আপোনাক ক্ষতি কৰিব নোৱাৰে, কোনো দেৱ দানৱ, কোনো পশু পক্ষীয়ে, কোনো চোৰ ডকাইতে কোনো কিছুৱে আপোনাক ক্ষতি কৰিব নোৱাৰে ইনশাআল্লাহ তাআলা। তৃতীয় নম্বৰত যিটো সূৰা পঢ়িব সেয়া হৈছে নবীৰ ওপৰত আপুনি দুৰুদ পঢ়িব। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ইশক ও মুহাব্বত অন্তৰত লৈ আপুনি দুৰুদ শরীফ পাঠ কৰিব। যিকোনো দুৰুদ আপুনি পঢ়িব পাৰে, কমসে কম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, কমসে কম 3 বার দুরূদ শরীফ পাঠ কৰিব। 3 বার দুরূদ শরীফ পাঠ কৰাৰ লগে লগে 30টা ৰহমত অৱতীৰ্ণ হৈ যাব, 30টা গুনাহ মাফ হ'ব। আল্লাহ তাআলাৰ আদালতত আপোনাৰ কাৰণে 30টা মৰ্যাদা বুলন্দ কৰি দিয়া হ'ব। আৰু যে ব্যক্তি বেছি বেছি দুরূদ পাঠ কৰে নবীৰ ইশক আৰু মুহাব্বত অন্তৰত লৈ, নবীৰ ভালপোৱা অন্তৰত লৈ যিসকলে দুরূদ পাঠ কৰে আল্লাহ তাআলা তাৰ প্ৰতি ৰাজি খুশি হৈ যায়। এই আমল কৰি যেতিয়া আপুনি শুবলৈ যায় আপুনি সুকাতি হৈ আপুনি হৈ যাব কিবলামুখী হৈ শুব লাগে। আল্লাহুম্মা বিসমিকা আমুতু ওয়া আহয়া, এই দোয়াটি পঢ়িব, টোপনি যোৱাৰ দোয়া হয়। আল্লাহুম্মা বিসমিকা আমুতু ওয়া আহয়া, এই দোয়াটি পঢ়িব আৰু মনে মনে দুরূদ পঢ়ি থাকিব। সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। এই আমল সদায় ৰাতি কৰিব। এই আমল যদি কৰি থাকিব পাৰে আল্লাহ তাআলাই আপোনাৰ জান মালৰ হেফাজত কৰিব, জীৱনত বৰকত হ'ব, আল্লাহৰ ৰহমতৰ ফেৰেশতা আপোনাৰ ঘৰত আগমন কৰিব, জীৱনত আই উন্নতি হ'ব, বৰকত হ'ব, জীৱনৰ পেৰেশানি বিপদ আপদ বালা মুসিবতসমূহ আল্লাহ তাআলাই দূৰ কৰি আল্লাহ তাআলাই ইহকাল পৰকালৰ সকলো কল্যাণ আপোনাক দান কৰিব। মহান আল্লাহ তাআলাই আমাক সকলোকে কোৱা আৰু শুনাতকৈ বেছি বেছি আমলৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন।